হয় পাৰ্থ চাওক বৰ্তমান এৰালতলি পথাৰত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু মই বৰ্তমান সেৱা বাহিনীৰ শিবিৰত আছোঁ। মোৰ সহযোগী জয়ন্তই দেখুৱাইছে এয়া সেৱা বাহিনীৰ শিবিৰৰ পৰিৱেশ। মাজত মাত্ৰ এটা দিন বৃহস্পতিবাৰৰ পৰা 4 দিনীয়াকৈ যোৰহাটৰ মৌবন্ধাৰ এৰাল পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। সেই উপলক্ষে আজি যোৰহাটৰ যিসকল সেৱা সেৱিকা আছে তেওঁলোক আজি এই সেৱা বাহিনীৰ শিবিৰত উপস্থিত হৈছেহি আৰু এইবাৰ প্ৰায় 10,000 কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকাই লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিব আটাইকেইটা দিনত। এয়া এতিয়া সেৱা বাহিনী শিবিৰৰ পৰিৱেশ। কল্পতৰু গুৰু শংকৰদেৱ কি নামে বান্ধিলা বেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা বেটি ও ৰাম বোল হৰি বোল ও ৰাম বোল হৰি বোল। ভাল লগা পৰিৱেশ। মাত্ৰ এটা দিন বৃহস্পতিবাৰৰ পৰা 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু আজি যোৰহাটৰ সেৱক সেৱিকাসকল ইয়াত উপস্থিত হৈছে। কৃষ্ণ জয় গুৰু শংকৰ। ইতিমধ্যে আপোনালোকে গম পাইছে যে 94 সংখ্যক বাৰ্ষিক অধিৱেশন অহা 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত। আৰু এই অধিৱেশনত এইবাৰ 15ৰ পৰা 20 লক্ষাধিক ভকতৰ ইয়াতে সমাগম হ'ব। আৰু আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানে আচলতে কেন্দ্ৰীয় সেৱা বাহিনী এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু প্ৰতিখন অধিৱেশনৰ সফলতাৰ আঁৰত সেৱক সেৱিকাসকলৰ আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে। আৰু ইতিমধ্যে এই অধিৱেশনত আমাৰ সেৱক সেৱিকাসকল যিসকল সেৱক সেৱিকাই সেৱা আগবঢ়াব তাই 10ৰ পৰা 15,000 সেৱক সেৱিকাই ইয়াতে সেৱা আগবঢ়াব। আৰু ইতিমধ্যে যোৰহাট জিলা শাখাৰ যিসকল সেৱক সেৱিকা তেওঁ প্ৰায় 3,000 সেৱক সেৱিকা আজি ইয়াতে বাহৰ পাতিছে। আৰু কালিলৈ পুৱা 6 বজাৰ লগে লগে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত বিভিন্ন জিলা শাখাৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান জিলা আছে সকলো জিলা শাখাৰ প্ৰায় 10,000 পৰা 15,000 সেৱক সেৱিকা ইয়াতে বাহৰ পাতিব। আৰু এটা নিখুঁত পৰিকল্পনা কৰা হৈছে অধিৱেশনখন সকলো দিশৰ পৰা সুন্দৰ কৰিবৰ কাৰণে। আৰু এই অধিৱেশনৰ এটাই কথা যে আমাৰ উদ্দেশ্য এটাই যে অধিৱেশনত ভকতসকলে কোনো পৰ্যায়ত কোনো ধৰণৰ যাতে অসুবিধা নাপায়। আৰু আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীয়ে ইতিমধ্যে কোনে ক'ত কেনেধৰণৰ দায়িত্ব পালন কৰিব লাগিব এই সন্দৰ্ভত ইতিমধ্যে আমাৰ তালিকা প্ৰস্তুত হৈছে আৰু ইতিমধ্যে জিলাই আমাৰ এইবিলাক প্ৰেৰণ কৰা হৈছে। আৰু প্ৰতিখন জিলা শাখাই নিজৰ দায়িত্ব ক'ত কেনেকৈ পালন কৰিব লাগিব এইবিলাক ইতিমধ্যে তেওঁলোকক দি দিয়া হৈছে। আৰু সকলো জিলা শাখাই অতি সুন্দৰভাৱে এটা সেৱাৰ মন লৈ ইয়ালৈকে ইতিমধ্যে তেওঁলোকে আগবাঢ়ি আহিছে। কালিলৈ ইয়াতে সকলোৱে প্ৰৱেশ কৰিব। আৰু আমি খুব আশাবাদী যে এই অধিৱেশনে অসমৰ সমাজ জীৱনৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে আন এক বাৰ্তা হ'ব সুশৃংখলিত পৰিৱেশৰ মাজেৰে কেনেকৈ এটা অনুষ্ঠান সুন্দৰ কৰিব পাৰি। আচলতে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবেই নহয় সমগ্ৰ অসমীয়া জাতিৰ বাবে এক গৌৰৱৰ এটা ক্ষণ হ'ব আৰু সমগ্ৰ অসমৰ জাতিৰ বাবে এটা সুশৃংখলিত পৰিৱেশ কেনেকৈ আচলতে অসমীয়া মানে ধৰি ৰাখিব পাৰে এই ছবিখন এই অধিৱেশনৰ জৰিয়তে প্ৰকাশ হ'ব। কৃষ্ণ হয় বৰ্তমান সময়ত এই এৰালতলি পথাৰত হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত যোৰহাটৰ সেৱক সেৱিকাসকল উপস্থিত হৈছেহি। প্ৰায় 10,000 সেৱা বাহিনীৰ সেৱক সেৱিকাই এইবাৰ আদৰণি জনাব লক্ষ লক্ষ ভকত বৈষ্ণৱক। কি ক'বা? আমি বহুত গৌৰৱান্বিত হৈছোঁ। যোৰহাট জিলা শাখাই এইবাৰ ভকত বৈষ্ণৱক আমি আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে আমি সকলোকে সেৱা শুশ্ৰূষা কৰিব পাৰোঁ ভকত বৈষ্ণৱক। কৃষ্ণ এই এৰালতলি পথাৰৰ এইটো সুবিশাল শিবিৰতে 10,000 সেৱা বাহিনীৰ সেৱক সেৱিকা থাকিব আৰু আজিৰে পৰা প্ৰায় যোৰহাটৰ 3,000 সেৱক সেৱিকাই ইয়াতে বাহৰ পাতিব। ঠিক আছে প্ৰিয়ংকা, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আৰু ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বাৰ্ষিক অধিৱেশনলৈ আৰু মাত্ৰ মাজত এটা দিন আছে। 10,000 সেৱা বাহিনীয়ে সকলোকে আদৰিবৰ বাবে সাজু হৈ আছে। আজি নিজম পৰিব অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ অন্তিম দিনাও উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে বজালীৰ ভট্টদেৱ ক্ষেত্ৰত। জাতি জনগোষ্ঠীৰ মিলন তীৰ্থত পৰিণত হৈছে অধিৱেশনস্থলী। আমাৰ কেইবাগৰাকীও সাংবাদিক বৰ্তমানে উপস্থিত আছে, 4 গৰাকীকৈ সাংবাদিক আছে। প্ৰথমে আমি নামনি অসমৰ ব্যুৰো বিক্ৰম কাকতি আমাৰ সৈতে সংযুক্ত হৈছে। বিক্ৰম, আৰু কিছু সময়ৰ পাছতে যিহেতু অসম সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি পৰিব, আজি শেষৰ দিনটোতো বহুসংখ্যক সাহিত্য অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। আজিৰ পাছত এক প্ৰকাৰ যেন নিজম পৰিব সকলোৰে মনত
ইতিমধ্যে বেদনা দেখিবলৈ পোৱা গৈছে সকলোৰে মনত দুখ দেখিবলৈ পোৱা গৈছে কাৰণ এইকেইটা দিন সাহিত্যৰ সুবাস সকলোৱে পাইছিল তাত সাহিত্য অনুৰাগীসকলে ভিৰ কৰিছিল এই মুহূৰ্তৰ পৰিৱেশটো কেনেধৰণৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ